নমস্কাৰ এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এক ব্ৰেকিং নিউজ কলাইগাঁৱত চাঞ্চল্য শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ মৃতদেহ অৱশেষত উদ্ধাৰ ওদালগুৰি জিলাৰ 1 নং কলাইগাঁও নিবাসী নয়নতৰা চহৰীয়া যোৱাকালি 7 মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী কলাইগাঁৱত তীব্ৰ চাঞ্চল্য ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ গৈ দুদিন ধৰি সন্ধানহীন হৈ থকা বালিপাৰা কৃষক মুক্তি হাইস্কুলৰ কৰ্মৰত শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ মৃতদেহ অৱশেষত আজি উদ্ধাৰ হয় কলাইগাঁও কলেজ ৰোডত অৱস্থিত UN একাডেমী স্কুলত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে শ্ৰীমতী চহৰীয়া উল্লেখযোগ্য যে কলাইগাঁও UN একাডেমীৰ পিছফালে থকা কলাইগাঁও আঞ্চলিক এপছৰ পুখুৰী পাৰত চেণ্ডেল এযোৰ দেখি সকলোৰে সন্দেহ উপজাত ৰাইজে আৰক্ষী প্ৰশাসন আৰু SDRFে প্ৰায় 11 মান বজাৰ পৰা পুখুৰীটোত বিচাৰিছিল কিন্তু মহিলাগৰাকীৰ কোনো খুংখুত্ৰ বিচাৰি উলিয়াব পৰা নাছিল অৱশেষত আজি দিনৰ প্ৰায় 2 মান বজাত নয়নতৰা চহৰীয়াৰ মৃত UN একাডেমীৰ কোঠৰীতহে উদ্ধাৰ হয় বৰ্তমানলৈ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ পৰা নাই যদিও ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব বৰ্তমান কলাইগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে উক্ত ঘটনাৰ সকলো খবৰ জানিবলৈ চাই থাকক ৰিপাব্লিক নিউজ